মই মোৰ নিজৰ সিদ্ধান্ত আজি মই ঘোষণা কৰিছোঁ যে মই অদূৰ ভৱিষ্যতে আৰু কোনো নিৰ্বাচন নেখেলোঁ। মই দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে শৰীৰত শেষ বিন্দু তেজ থকালৈকে কংগ্ৰেছ দলৰ হৈ কাম কৰিম, কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু বিজেপিৰ এই আদৰ্শৰ লগত কোনো কাৰণত মৃত্যুৰ আগমুহূৰ্তলৈকে কোনো কাৰণত বিজেপিৰ এই আদৰ্শৰ লগত আমি আপোচ নকৰোঁ। আমি দলটো পুনৰ শক্তিশালী কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। নিৰ্বাচনী যুঁজত আপুনি মই ভৱিষ্যতে মই দলৰ হৈ দলৰ দিহা পৰামৰ্শ দলৰ অভিভাৱক হৈ মই কাম কৰিম, কিন্তু মই কোনো নিৰ্বাচনী যুঁজত আৰু ভৱিষ্যতে মই অৱতীৰ্ণ নহওঁ। এইটো মোৰ এটা সিদ্ধান্ত হৈছে। কোনেও মনোবল ভাঙিব নালাগে। আমি পুনৰ শক্তিশালী হ'ম, পুনৰ যুঁজিম। বিফল হৈছে নেকি বাৰু নেতৃত্ব? নাই, সেইটো বিফলৰ কথা ক'ব মই নকওঁ। এতিয়া বিফল হৈছে বুলি আজি এটা নিৰ্বাচনত হাৰিলেই অকল তেওঁকেই দুখটো জাপি দিলে আমাৰ নহ'ব। আমি সকলোৱে আমি পৰ্যালোচনা কৰিম, আমি আত্মবিশ্লেষণ কৰিম। অকল গৌৰৱ গগৈ নহয়, আমি আমিও সকলোৱে আমি জগৰীয়া। যদি আমাৰ দলৰ দুৰ্বলতাৰ কাৰণে হৈছে, অকল গৌৰৱ গগৈৰ কাৰণে আমি সকলোৱে জগৰীয়া কম বেছি পৰিমাণে। কিন্তু এটা কথা ঠিক, সন্দেহ কিন্তু সকলোৰে উপজিছে। কাৰণ এইকাৰণেই উপজিছে, মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ নিৰ্বাচন হোৱাৰ আগতেই তেওঁ কেনেকৈ ক'ব পাৰে, নিৰ্বাচন চলি থাকোঁতে তেওঁ কেনেকৈ ক'ব পাৰে যে আমি 100 চিট পাম, আৰু এতিয়া দেখা দেখি মোটামুটি 100 পোৱাৰ নিচিনা হৈছে। তেওঁ কৈছিলে যে বিৰোধীক মাত্ৰ আমি 22টা চিট দিম, তেওঁ কৈছিলে। আজি সেইটোৱে হৈছে। তাৰোপৰি এক্সিট পলে তেওঁ কোৱাৰ পিছত এক্সিট পলে যিটো দিছে সমীক্ষা, সেইটোও মোটামুটি একেই হৈছে। গতিকে তাৰোপৰি বিজেপিৰ বিভিন্ন প্ৰাৰ্থীয়ে যোৱা কেইদিনত তেওঁলোকে মিডিয়াৰ আগত যিবিলাক কৈছিল যে ইমান মাৰ্জিনত জিকিম, বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীয়ে ইমান মাৰ্জিনত জিকিম, সেইটোৱে হৈছে। গতিকে এইবিলাক ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কিন্তু আছে। আমি সেইটো যিটো আগৰ পৰা অভিযোগ আহি আছে ভোট চুৰিৰ, EVM হেকিঙৰ, EVM মেনিপুলেশ্যনৰ, গতিকে এইটো কেতিয়াও সন্দেহৰ ঊৰ্ধত নহয় যে এইবাৰ যিটো বাতাবৰণ আছিলে, জেন জেডৰ যিটো মানে আছিলে, আবহাৱা আছিলে চাৰিওফালে, জুবিন গাৰ্গৰ যিটো আৱেগ আছিলে চাৰিওফালে, যুৱ প্ৰজন্মৰ মাজত, ৰাইজৰ মাজত, সেইবিলাক ক'লৈ গ'ল? সেইবিলাকতো চব ফুটুকাৰ ফেন হ'ল, ক'ত গ'ল সেইবিলাক? আমি অবিশ্বাস্য লাগিছে এই ৰিজাল্টটো এইকাৰণে, কাৰণ চাৰিওপিনে যিটো যুৱ প্ৰজন্মই যি ধৰণে এটা উদগীৰণ হৈছিল অসমত, চাৰিওফালে ভোট দিওঁতে যুৱকসকলে জয় জুবিন দা, প্ৰত্যেকটো কেন্দ্ৰত যুৱকবিলাকে আহি ভোট দিছিলে জয় জুবিন দা কৰি। সেইবিলাক ভোট ক'লৈ গ'ল? 1,08,00,000 মহিলা ভোটাৰৰ ভিতৰত মাত্ৰ 65 লাখহে হৈছে হিতাধিকাৰী। বাকীখিনি মহিলাৰ ভোট ক'লৈ গ'ল?